ধ্বংসৰ গৰাহত 4খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত অবাধে চলিছে খনন শংকিত নৈ কাষৰীয়া অঞ্চলৰ ৰাইজ দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত নৈ কাষৰীয়া অঞ্চলৰ ৰাইজৰ এতিয়া টোপনি হৰিছে যিকোনো মুহূৰ্ততে ভেটি মাটি উচন যাব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই চলি থকা অবাধ খনন কাৰ্যই ভাবুকি কঢ়িয়াইছে অঞ্চলটোলৈ বালি খননৰ নামত প্ৰকৃতিক এফালৰ পৰা ধ্বংস কৰাত নামিছে একাংশ স্বাৰ্থলোভী হয় বাৰে বাৰে চৰকাৰ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ দুৱাৰে দুৱাৰে ঘূৰিও নিৰাশ মনেৰে উভতি অৱশেষত এটা প্ৰতিবাদী কাৰ্যসূচী বাছি ল'লে এইসমূহ গঞা ৰাইজে নমস্কাৰ মই মন সাগৰ ইতিমধ্যে B24 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হৈছিলে চলিত মাহৰ 15 তাৰিখে যিটো মাঘ মাহৰ সংক্ৰান্তিৰ দিনাখনেই এই অঞ্চলৰ পৰা য'ত আজি আমি উপস্থিত আছোঁ B24 অসমেনি ইয়াৰ পৰাই ইতিমধ্যে চলিত মাহৰ 15 তাৰিখে ইয়াৰ পৰাই এটা বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ যে 4খন গাঁও বৰ্তমান ভাবুকিৰ সন্মুখীন হৈছে এটা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে যিহেতুকে 2007 চনৰ পৰাই এক কৃষি বিপ্লৱৰ সূচনা হৈছিলে এই গাঁওকেইখনত আৰু এই গাঁওকেইখন যিহেতুকে 1975 চনৰ পৰাই যেতিয়া প্ৰবল গৰাখহনীয়াৰ সন্মুখীন হৈ নৈ কাষৰীয়া এটা বৃহত্তৰ অঞ্চল যিহেতুকে ভাবুকিৰ সন্মুখীন হৈছিলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰবল গৰাখহনীয়াত পৰি এটা বৃহত্তৰ অঞ্চল এটা যিহেতুকে থানবান হৈ গৈছিলে ইয়াৰ পৰাই আৰু তেতিয়াই যিহেতুকে কিছু বছৰ পিছত ইয়াতে বালি পৰিবলৈ আৰম্ভ কৰিলে চৰ চাপৰি সৃষ্টি হ'ল তেতিয়াই এইসকল গঞা ৰাইজে জীয়াই থকাৰ প্ৰেৰণা পাইছিলে উৎসাহ পাইছিলে আৰু তেতিয়াই 2007 চনত তেওঁলোকে ইয়াতে কৃষি বিপ্লৱৰ সূচনা কৰিছিলে ইতিমধ্যে আমি B24 অসমেনিত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেইদিনাখনেই আমি ইতিমধ্যে কৈছোঁ যে ইয়াৰে 2000 বিঘা ভূমিত ইতিমধ্যে মালভোগ কলৰ খেতি লগতে বহু শ বিঘা ভূমিত মৰাপাতৰ খেতি সৰিয়হৰ খেতি আৰু শাক পাচলিৰ খেতিৰে স্বাৱলম্বিতা এটা পথ দেখিবলৈ সক্ষম হৈছিলে এইসমূহ গঞা ৰাইজে আৰু বিশেষকৈ 4খনকৈ গাঁও বৰতাৰী বেজৰতাৰী 2 নম্বৰ জিয়াকুৰ বংশৰ কণ্ডলপাৰা এই 4খন গাঁৱৰ লোকে যিহেতুকে ইয়াতে এটা কৃষি বিপ্লৱৰ সূচনা কৰিছিলে হাজাৰ হাজাৰ বিঘা ভূমিত তেওঁলোকে খেতি কৰিছিলে আৰু এই খেতি পথাৰসমূহলৈ যেতিয়া ভাবুকি এটা সন্মুখীন হৈছে তেওঁলোকে আৰু ভয়ংকৰ এটা পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে বিভিন্ন চৰকাৰ তথা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ যেতিয়া দুৱাৰে দুৱাৰে ঘূৰিও তেওঁলোকে একো সুফল পোৱা নাই অৱশেষত তেওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ইতিমধ্যে আমি আজি য'ত উপস্থিত হৈছোঁহি প্ৰায় 5 শতাধিক পুৰুষ মহিলা একেলগে ওলাই আহিছে একেমুখে তেওঁলোকে ধিক্কাৰ দিছে গৰিহণা দিছে এই কাৰ্যৰ বিৰুদ্ধে যেহেতুকে এতিয়া মোৰ সতীৰ্থই দেখুৱাব য'ত আমি উপস্থিত আছোঁ মোৰ পিছফালে ইতিমধ্যে এয়া দেখিছে যে এখন পাহাৰ সদৃশ কৰি পেলাইছে যিহেতুকে ইয়াতে ব্ৰহ্মপুত্ৰৰ বুকুত বালি খনন কাৰ্য অবাধ হাৰত চলি আছে আৰু এই ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈ গঞা ৰাইজসমূহ শংকিত হৈ আজি ওলাই আহিছে আৰু তেওঁলোকে ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিছে যে এই যি প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় বা এই যি খনন কাৰ্য চলি আছে এই খনন কাৰ্য যদি ইয়াতেই ৰোধ নহয় তেওঁলোকে আৰু ভৱিষ্যতে ইয়াৰ পৰা জংগী আন্দোলন হাতত ল'বলৈ গঢ়ি তুলিবলৈ তেওঁলোক বাধ্য হ'ব আৰু ইতিমধ্যে যিসকল ইয়াতে প্ৰতিবাদী লোকসকল আছে তেওঁলোকৰ ওচৰলৈকে যাম আৰু তেওঁলোকৰ আজিৰ যিটো আজিলৈ তেওঁলোকে আজি কাৰ্যসূচী হাতত লৈছে বা ইয়াৰ পৰৱৰ্তী পদক্ষেপ তেওঁলোকৰ কেনেকুৱা হ'ব এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম কেমেৰা পাৰ্চন গৌতম জ্যোতিৰ সহযোগত মই মন সাগৰ B24 অসম নৰ্থ ইষ্ট B24 অসমেনিয়ে পূৰ্বে সম্প্ৰচাৰ কৰিছিল এই বাতৰি এতিয়া ক্ষোভিত ৰাইজ আজি ভেটি মাটি ৰক্ষাৰ স্বাৰ্থত সাব্যস্ত কৰিছে প্ৰতিবাদ যে আমি এই আপোনালোকে গমেই পায় 2007 চনৰ পৰা আমাৰ ইয়াতে এটা ডাঙৰকৈ কৃষি বিপ্লৱ আৰম্ভ হৈছে আৰু আমাৰ ইয়াতে প্ৰায় 2000 বিঘা মাটিত কল খেতি আছে যিটো অসমৰ ভিতৰতে এটা শ্ৰেষ্ঠ বুলি ক'ব লাগিব এনেস্থলত একচাম দুৰ্বৃত্তই আমাৰ ইয়াতে এই নদী বান্ধটোত এই আপোনালোকৰ গমেই পাব একদম ওচৰতে নিচে ওচৰতে নদী বান্ধ আছে পাৰ্কুপান পেলোৱা আছে আৰু এই পাৰ্কুপানৰ ওপৰতে বালি খনন আৰম্ভ কৰিছে আৰু আমি ইতিমধ্যে বহুকেইখন অফিচত আমি গৈছোঁ ডিপাৰ্টমেণ্টত আমি জলসম্পদ বিভাগত গৈছোঁ বা আমাৰ পলাশবাৰী চাৰ্কুলত গৈছোঁ ফৰেষ্ট বিভাগত গৈছোঁ ক'ৰ পৰা NOC বা পাৰ্মিশ্যন লোৱা নাই এনেস্থলত কাৰ পৰা পাৰ্মিশ্যন লৈ তেওঁলোকে ইয়াতে খনন আৰম্ভ কৰিছে আমি নাজানো আমি শুনিছোঁ ইয়াৰ লগত এটা ডাঙৰ চক্ৰ জড়িত আছে আৰু আমাৰ কিছুমান গাঁৱৰে ল'ৰা আৰু তাৰ লগতে আমাৰ ওচৰে পাঁজৰে গাঁৱৰ ফটুৰি চিমিনাৰ ল'ৰা কিছুমানক লৈ ইয়াতে খনন কাৰ্য আৰম্ভ কৰিছে আৰু এইটো যদি হয় আমাৰ এই বিস্তৰ অঞ্চলটো মানে খেতি প্ৰধান অঞ্চলটো এই ডাঙৰ এটা খেতি পথাৰ একদম নিশ্চিহ্ন হ'ব আৰু আমাৰ গাঁৱৰ মানুহবিলাকৰ আমাৰ এই অঞ্চলৰ মানুহবিলাক দুৰ্ভিক্ষত পৰিণত হ'ব আৰু এটা সময়ত আমি দিন হাজিৰা কৰিও হয়তো আমাৰ পৰিয়াল চলাব নোৱাৰিম এনেকুৱা এটা অৱস্থা হ'ব বুলি আমি আশংকা কৰিছোঁ আমিতো গম পোৱাত এজন হজৰত আলী বুলি কোনোবা এজন আমাৰ ইয়াৰে নহয় তেওঁ আজাৰে বুলি শুনিছোঁ হজৰত আলী বুলি নামটো পাইছোঁ
তেখেতে কিবা এটা পাৰ্মিশ্যন লৈছে বলপূৰ্বক খনন কাৰ্য চলাই আছে এইটো আপোনালোকৰ যিটো প্ৰতিবাদ চলি আছে প্ৰতিবাদৰ যদি ভাষা বুজি নাপায় আপোনালোকৰ গতিকে পৰৱৰ্তী সময়ত আপোনালোকে কি কৰিব যদি তেওঁলোকে খনন কাৰ্য চলায় হয় আমি গোটেই ৰাইজ ওলাই আহিছোঁ এই খনন কাৰ্যৰ বিৰুদ্ধে 4খন গাঁৱৰ ৰাইজ ওলাই আহিছে আপোনালোকে আজি দেখিছে শ শ মানুহ ইয়াতে একত্ৰিত হৈছে আৰু ইয়াৰ পিছতো যদি খনন বন্ধ নহয় আমি ইয়াতে আৰু জোৰদাৰ আন্দোলন কৰি যাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু এতিয়াও আমাৰ মহিলাখিনি আমি উলিয়াই অনা নাই আমি ভাবিছোঁ যে আমি খেতিয়কসকলে আহিলে চলিব আমি ইয়াৰ পিছত গোটেই মহিলা ওলাই আহিব এই প্ৰতিবাদে বিভাগীয় কৰ্তৃপক্ষৰ গা লৰাবলৈ সক্ষম হ'ব নে নহয় সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট B24 অসমেনি